মোৰ সৌভাগ্য যে মোৰ লগত আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলো আছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আছে আমাৰ নুৰুল হুদা ডাঙৰীয়াও আছে আমাৰ শিৱামণি বৰা ডাঙৰীয়ানী আছে আমাৰ আসিফ নাজাৰ ডাঙৰীয়া আছে আমাৰ নতুন সমষ্টি এতিয়া জিত আছে সকলোৱে মোৰ লগত সহযোগিতা কৰিছে আৰু আমাৰ কংগ্ৰেছ দলৰ সম্পূৰ্ণ পৰিয়ালে সকলোৱে সহযোগিতা কৰিছে আৰু আমি সকলোৱে পণ বান্ধি লৈছো যে আমি অসমত অন্ততঃ আৰু ভাৰতবৰ্ষৰ অইন জেগাৰ লগতে আমি কংগ্ৰেছৰ পতাকাডাল অতি শক্তিশালীভাৱে আমি অসমৰ বুকুত ৰোপণ কৰিব পাৰিম তেওঁ সদস্য আছে তেওঁ কেলে ৰিজাইন দি পেলাই তেওঁ কেলে বিজেপি দলত যোগদান কৰে তেওঁক মই প্ৰত্যাহ্বান জনাইছো কংগ্ৰেছ দলৰ পৰা তেওঁ বিধায়কৰ পদৰ পৰা পদত্যাগ কৰক তেওঁৰ লজ্জাবোধ নাই নেকি যে কংগ্ৰেছৰ ভোটত জিকি পেলাই তেওঁ এতিয়া বিজেপি দলৰ প্ৰশংসা কৰি আছে এনেকুৱা লজ্জাহীন মানুহ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কেতিয়াও আমাৰ মূল্যবোধৰ ৰাজনীতি কেতিয়াও গঢ়ি গঢ়ি উঠিব নোৱাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত